আমাৰ অসমৰ আমাৰ ঘৰৰ লগত লাগি থকা বাৰীবিলাক সেইখিনি যদি আমি যিবিলাক এগ্ৰ ইকলজিকেল প্ৰেক্টিচেছ বুলি কোৱা হয় পৰিৱেশ অনুকূল যিবিলাক কৃষি পদ্ধতি সেই পদ্ধতিৰে যদি আমি তাক এখন খাদ্যৰ অৰণ্যলৈ ৰূপান্তৰিত কৰোঁ তেতিয়া আমি বতৰটো যিটো বতৰ সলনি হৈছে তাৰো আমি ক্লাইমেট ফ্ৰেণ্ডলি ফাৰ্মিং কৰোঁ আৰু লগতে আমি আমাৰ খাদ্য যিখিনি আমাক লাগে সেইখিনি আমি পাওঁ লগতে বাণিজ্যও পাওঁ আমি বাৰীখনৰ পৰা বাৰীখন এটা বৰ ধুনীয়া মডেল এটা মাল্টি ষ্টৰী ক্ৰপিং মডেল ইয়াত এতিয়া আমাৰ চেণ্টাৰত যিটো আমাৰ আমি হোম ষ্টেড ফুড ফৰেষ্ট বা যিবিলাক আমি খাদ্যৰ অৰণ্য বাৰীখন কেনেকৈ খাদ্যৰ অৰণ্য বনাব পাৰে তাৰ যিটো মডেল বনাইছোঁ তাত আজি মই দেখাইছোঁ আপোনালোকক এতিয়া মই আমাৰ হালধি খেতি হালধি মাজে মাজে কৃষ্ণ জলকীয়া আছে লগতে টেঙা মৰা বা ৰজেল বুলি কয় মেষ্টা টেঙা বুলিও কোৱা যায় মেষ্টা টেঙা আছে তলত সাইডত সজিনা গছবিলাক সজিনা গছ ডাল পুতি দিলে হয় সজিনাখিনি ছিঙি পেলাই আকৌ ডালখিনি যি পুতি দিছোঁ সেইখিনি আকৌ হৈছে লগতে আমাৰ নুনি গছ আছে কঁঠাল গছ আছে আম গছ আছে লিচু গছ আছে পনিয়ল গছ আছে বগৰী গছ আছে আদা আছে তো আৰু তলে তলে আমাৰ বহুত আপোনাৰ ৰঙা আলু আছে চুইট পটেটোজ আছে তো আমাক যিখিনি এটা পুষ্টিক আহাৰ যিটো লাগে পথাৰখনৰ পৰাতো আমি আমাৰ থলুৱা ধানখিনি আমি উৎপাদন কৰি লওঁ আৰু লগতে আমি বাৰীখন যদি এখন হোমষ্টেড ফুড ফৰেষ্ট বনাই দিওঁ তেতিয়া আমি একদম ধুনীয়াকৈ আমাৰ যিখিনি আমাক পাকঘৰত লাগে সেইখিনি খাব পাৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে ভাল খাদ্য খাব পাৰে আৰু লগতে সবতকৈ ডাঙৰ কথা আমি সংৰক্ষণ কৰোঁ সংৰক্ষণ এই বাৰীৰ ছিষ্টেমটোও কৰা দৰকাৰ আছে আৰু বাৰীখনতে আমি যেতিয়া বাণিজ্যলৈ আহোঁ যেনেকৈ এতিয়া হালধিটো আমি ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰোঁ আদাৰ পৰা আমি উপাৰ্জন কৰিব পাৰোঁ নিজে খোৱাৰ উপৰিও কৃষ্ণ জলকীয়াবিলাকৰ চাহিদা সবতে আছে আমি হাইব্ৰিড জলকীয়াবিলাকৰ চাহিদা মাৰ্কেটত কম্পিটিশ্যন আছে কিন্তু যিবিলাক লোকেল জলকীয়া এতিয়া আমি খুদ জলকীয়া কৃষ্ণ জলকীয়া খৰিকা জলকীয়া এইবিলাক সব ইয়াত লগাইছোঁ মেষ্টা টেঙা বা টেঙা মৰা কথা ক'লোঁ তাৰ পৰা এটা চাহ বনাই পেলাই আমি ৩,০০০ টকা কেজিৰ চাহ বিক্ৰী হয় আৰু লগতে আমি নুনি গছৰ পাতৰ পৰাও এটা হাৰ্বেল টি বনাওঁ তাৰ পৰা ৱাইনো বনাব পৰা যায় আৰু আমি চিল্কৱৰ্মো ৰিয়েৰ কৰিব পাৰোঁ তো এটা ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেমৰ এটা ধুনীয়া মডেল আমাৰ বাৰীখনতে আছে অসমৰ যদি আমি বাৰীবিলাক উন্নতি কৰি দিওঁ আমাৰ অৰ্থনীতি এনেই ভাল হৈ যাব আৰু যিটো চাৰ্কুলাৰ ইকনমি UN ছাষ্টেইনেবল গ'লছতো যিটো চাৰ্কুলাৰ ইকনমিৰ কথা কৈছে সেই চাৰ্কুলাৰ ইকনমিটো আমি আমাৰ বাৰীখনতে ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰথম সংৰক্ষণ কনজাৰ্ভেশ্যন কৰিলোঁ থলুৱা বস্তুবিলাকৰ খাদ্যবিলাকৰ বাৰীতে তাৰপিছত আমি তাক খেতি কৰিলোঁ অলপ প্ৰণালীবদ্ধভাৱে ইমান চিন্তাও কৰিব নালাগে যে ক'ত কি ৰুইছোঁ যেনেকৈ ককা দেউতাহঁতে বাৰীখনত চব ফল মূল ৰুই দিয়ে শাক চব্জি চব ৰুই দিয়ে তেনেকৈ বাৰীখন আমি গোটেই হাবিলৈ ৰূপান্তৰিত কৰিলোঁ খাদ্যৰ হাবিলৈ ৰূপান্তৰিত কৰিলোঁ আৰু তাৰপিছত আমি তাত ভেলু এডিশ্যন কৰি যেনেকৈ টেঙা মৰাটোৰ কথা ক'লোঁ মই আমাৰ নুনি গছৰ পাতৰ কথা ক'লোঁ তেনেকৈ বহুত আছে যেনেকৈ আমি ব্লু পি আৰু হাৰ্বেল টি আমি বহুত বনাব পাৰোঁ যিবিলাক ল' ভলিউম ওজনটো কম হয় দূৰলৈ পঠাবলৈ ভাল হয় কমকৈ মোৰ বাৰীখনত অলপ কৰিলোঁ চবৰ গোটেই গাঁওখনৰ বাৰীত যেতিয়া সেই বস্তুবিলাক হ'ব যিটো বস্তু বাণিজ্যৰ কাৰণে কৰোঁ সেইটো যদি গোটেই গাঁওখনত অলপ কৰি লৈ পেলাই আমি গাঁওখনৰ বা আপোনালোকে আজিকালি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী বনাইছে তো সেই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী বা ভিলেজ অৰ্গেনাইজেশ্যন বনাইছে VO বনাইছে সেই VOবিলাকৰ এটা নিজৰ চিনাকি দিয়া থলুৱা বস্তুৰ এটা আমি প্ৰডাক্ট বনাই মাৰ্কেটত লৈ যাব পাৰোঁ য'ত আমি বজাৰৰ চিনাকিও পাওঁ তো বাৰীখন যদি ধুনীয়া কৰি ৰাখে তো আমাৰ অসমীয়া বাৰীখনে আমাৰ অসমৰ আৰু আমাৰ অসমৰ খেতিয়কবিলাকৰ পৰিচয় হ'ব